हाय गाइस नमस्कार मैं लाब्र है अपना सरण्य एट भिडिओ आइलो डिউটিৰ পৰা আহি पूरा गा पा धुई डायरेक्ट किचेनत आई गई चा गा चा भालके मुचाई हुआ ना आज सोनकाले आহি पाइছোঁ 8:30 बजात केस हस्पिटाলৰ পৰা আহিলোঁ केस शेष কৰি डायरेक्ट गा धुई किचेनत आহি গৈছোঁ बजार की आनिलो और कि बनाइছোঁ আপোনালোকক দেখাই আছোঁ बुटुआ शाक जिलमिली शाक এইটো আৰু কচু 30 টকা দি দুই মুঠি আনিছোঁ উপায় নাই আৰু বৰষুণ দিলেও খাও বজাৰ পাতি নাই যেতিয়া লৈ আনছোঁ মই শুকান মাছেদি খাম আৰু ইভাগে জলকীয়া পোৱা আনিছোঁ 40 টকা দি এইটোত লৈছে 10 টকা এইখিনিত লৈছে 30 টকা ইফালে চাহ বনাই আছোঁ বহুত দিনৰ মূৰত গাখীৰ চাহ মানে গাখীৰ চাহটো মই প্ৰায় কমে খাওঁ আজি খাওঁ গাখীৰ চাহ খাব মন গৈছে মাথা বিষাই আছে এতিয়া কচু বনাম আজি চাই থাকিব মই চাহটো বনাই ধুনীয়াকৈ খাই ল'ম তাৰপিছত প্ৰিপাৰেশ্যন কৰিম কি বনাম কি নবনাম দেখাই যাই থাকিব আপোনালোকক ইনি ধুনীয়াকৈ বাছি কেনে ধুই ল'লোঁ তে 4বাৰ 5বাৰ লগত 3টা বিলাহী দিছোঁ ডাঙৰ ডাঙৰ 4 ফাল্লা কৰি লৈছোঁ এতিয়া ধুনীয়াকৈ গৰম পানী ফেলে ধুনীয়াকৈ গৰম পানী হৈ আছে মানে ভাজি বনোৱা কেৰাহীতে মই একেবাৰে গৰম পানীটো বহাই দিলোঁ জ্বালা আদা নহৰু জাব্ৰাং গুটি জালুক গুটি ধুনীয়াকৈ খুন্দি দিম এতিয়া ইফালে শুকান মাছ দুটা ডাঙৰ ডাঙৰ আছিলে ইয়াছা বহুত ডাঙৰ ডাঙৰ এইটো 4 পিচ 5 পিচ এইটো শুকান মাছখিনি কিবা সৰু দেখা পাই আছে মোবাইলত এইটো দিম কচু আঞ্জাত ইফালে শুকান মাছখিনি গৰম পানী দিবৰ কাৰণে ইয়াছা বনোৱা চচটো আখৰি কেনে ধুনীয়াকৈ গৰম পানী কৰি আছোঁ লগত আকৌ হিদল অকণমান দি দিম ইফালে অলৰেডি ধুনীয়াকৈ উতলিছিল কাৰণে মই বিলাহী আৰু এইটো সোৱাদ অনুসৰি নিমখ কচু চব একেলগে দি দিছোঁ আপোনালোকে যদি গম পালে আজি ৰাতিৰ সাজত মই কি বনালোঁ আৰু এটা তেতিয়া যে মাটিমাহ বনাইছিলোঁ সেইটো ৰাতিপুৱা বনোৱা মাটিমাহ মাছ নাই বাৰু অকল মাটিমাহখিনি আছে এইটো খাম আজি বেলেগে কোনো বনাও আৰু ভিডিওটো বেছি দীঘলীয়া নকৰোঁ বহুত দেৰি হৈ যাব ৰাতি হ'ব এতিয়া এই শুকান মাছ আৰু হিদল অকণমান দি কেনে কচুখিনি বিলাহী কচু বনাম লগত আৰু দিনৰে মাটিমাহ আছে সেনেকাই আজি ৰাতি পৰিৱেশনটো সেনেকাই কৰিম আপোনালোকে যদি মোৰ ভিডিওটো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই লগতে গুড নাইট